আপোনালোকে সকলোকে নমস্কাৰ যে মোৰ নাম শ্ৰী পিংকু পেগু। শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ এনেকৈ আপোনালোকৰ গোৱামুখ ৰিহাবিলিটেশ্যন চেণ্টাৰ ন ইয়াতে সজাগতাৰ মাধ্যমেদি মোৰ মিছনটোৰ নাম এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি বুলি কয়। প্ৰত্যেক দিনেই মানে এজোপাকৈ গছ ন্যূনতম মানে কেতিয়াবা 10-20 জোপাও হ'ব পাৰে আৰু ফ্ৰী এডুকেশ্যন দিওঁ মানে সকলোৰ ভালৰ কাৰণে। এতিয়া কিছুদিন পূৰ্বে যিটো গৰম পৰিছিলে আমি সকলোৱে জানো, গছ গছনি নথকাৰ ফলত পৃথিৱীৰ সময়ত মানে এটা ডাঙৰ সংকট দি আছে আমাক, কিন্তু হ'লেও আমি সজাগ হোৱা নাই, মানে আমি বেলেগ দিশত গৈ আছোঁ বুলি ক'ব লাগে। সেইকাৰণে আমি সকলোৱে এৱেৰ হোৱাটো সজাগ হোৱাটো খুবেই প্ৰয়োজন আছে আজিকালি, কাৰণ গছ গছনি নথকাৰ ফলত যিটো গৰম পৰি আছে এনেকৈ হ'লেতো আৰু বেছিদিন জীয়াই থাকিব নোৱাৰিম। সেইকাৰণে সকলোৱে মানে নিজৰ নিজৰ কেম্পাছত থকা গছবোৰক মানে সংৰক্ষণ কৰাটো খুবেই প্ৰয়োজন আছে, নহ'লে আৰু আমাৰ জীয়াই থকা ৰাস্তাটো আমি নিজে মানে বন্ধ কৰাৰ নিচিনা হৈ গৈছে। সেইকাৰণে আৰু বিশেষকৈ এতিয়া আপোনালোকৰ চেণ্টাৰত আহি পিনে মোৰ এটা কথা দুখ লাগিছে, তাকচোন মানুহে কোনটো দিশত ক'ত গৈছে, ৰিহাবিলিটেশ্যন চেণ্টাৰ খুলিবলগীয়া হৈ গৈছে। বিশেষ দীঘলীয়া নকৰোঁ, কিন্তু মানে আমি নিজে বুজাটো খুবেই প্ৰয়োজন আছে। এনেকুৱা চেণ্টাৰটো আগতে আমি শুনাও নাই, দেখাও নাই, কিন্তু প্ৰত্যেক ডিষ্ট্ৰিক্টতে মানে এনেকুৱা 4-5খন মানে পৰিৱেশৰ প্ৰকৃতিৰ লগত মানুহ নথকাৰ কাৰণে মানে বেলেগ দিশলৈ যোৱাৰ ফলত মানুহে আউট অফ কণ্ট্ৰল হৈ গৈছে। তো সেইবোৰৰ ওপৰত আমি অলপ ধ্যান দিব লাগে মানুহ হিচাপে। আৰু সকলোকে ধন্যবাদ, বিশেষ দীঘলীয়া নকৰোঁ এনেকুৱা এটা সুযোগ দিয়াৰ বাবে। বাকী ৰাইজক ভালদৰে আপোনালোকে এই চেণ্টাৰত ভালদৰে মানে ৱেলনেছ চেণ্টাৰত ট্ৰিটমেণ্ট কৰি ভালদৰে পঠিয়াবগৈ। নিশ্চয় আপোনালোকৰ এটা মহান, কাৰণ বেয়া দিশৰ বা ভাল ডাইৰেকশ্যনলৈ মানুহ এজনক ক'ৰবাত দেখুৱাব পৰাটোৱে আমাৰ প্ৰধান লক্ষ্য বুলি ক'ব লাগিব। ঠিক আছে, থেংক ইউ। ভগৱানৰ নাম গছেই ভগৱান, প্ৰতিপালন কৰিব ধুনীয়াকৈ, আকৌ ৰুলেতো নহ'ব। বৰষুণ যদি ইনকেছ যদি আজি ৰাতি নাহে কাইলৈ পানী অলপ ঢালিলে দুদিন মানৰ বহুত বহুত ধন্যবাদ দেই। হ'ব।